আজি আমি ক্লাস 10 ৰ এক্সাৰসাইজ 3.3 ৰ ওপৰত ডিসকাশন কৰিম এক্সাৰসাইজ 3.3 দিয়া আছে যদি দুটা চলকত ৰৈখিক সমীকৰণ জোৰ দিয়ে তেতিয়া কেনেকৈ তোমালোকে তাক অপোনেন্ট পদ্ধতিত সলিউশন কৰিব পাৰিবা তাৰ ওপৰত ডিসকাশন আমি কৰিম বা হেতু কৰিব দিছে তো কোৱেশ্চন নম্বৰ 1 और 1 to চাই তো কোৱেশ্চন নম্বৰ 1 और 1 ত দিয়া আছে x + y = 5 আৰু 2x - 3y = 4 সমীকৰণ এজোৰ দিয়া আছে x plus y equal to 5 याक इक्वेशन नंबर 1 বুলি তোমালোকে ধৰি দিয়া বা সমীকৰণ নম্বৰ 1 বুলি ধৰি দিয়া তেনেকৈ আৰু এটা সমীকৰণ দিয়া আছে 2x - 3y = 4 याक আমি সমীকৰণ নম্বৰ 2 বুলি ধৰিম এতিয়া তোমালোকে কি কৰিবা সবতকৈ প্ৰথম স্টেপটো কৰিবা ইয়াতে যদি x ৰ খগ একো নাই কিমান আছে 1 ইয়াতেও যদি y ৰ খগ একো নাই কিমান আছে 1 तो এতিয়া চাই লোৱা আমি কি কৰিম x ৰ খহক দুয়োটা সমীকৰণৰে একে বনাম ইয়াতে 2 আছে তো ইয়াতেও 2 বনাম বা আমি কি কৰিম y ৰ খহক দুয়োটা সমীকৰণৰ একে বনাম ইয়াতে y ৰ খহক কিমান আছে -3 এতিয়া -2 বাদ দিয়া ইয়াৰ আগত কি আছে সংখ্যাটো 3 হেতু ভাবি লোৱা ইয়াৰ আগত আমি কি বনাম 3 বনাম তো যিকোনো x ৰ খহক বা y ৰ খহকটো আমি একে বনাম তো চাই লোৱা আমি x ৰ খহকটো একে বনোৱাৰ চেষ্টা কৰিম তো কেনেকৈ বনাম চাই লোৱা যদি 2 মাল্টিপ্লাই কৰিম সমীকৰণ 1 ৰ লগত তো কি হৈ যাব চাই লোৱা 2 মাল্টিপ্লাই কৰিছো কাৰ লগত 1 ৰ লগত গোটে ইকুৱেশনৰ লগত 2 মাল্টিপ্লাই এটো 2 মাল্টিপ্লাই তো 2 * 1 2x 2 * 1 2 আৰু x টো আছে x প্লাস 2 * 1 2 এটো y 2y = 2 * 5 10 তো ইয়াক আমি সমীকৰণ নম্বৰ 3 বুলি ধৰিলাম এতিয়া চাই লোৱা ইয়াতেও x ৰ খহক 2 ইয়াতেও x ৰ খহক 2 এতিয়া আমি x ৰ খহক একে বনালো দুয়োটা সমীকৰণৰ বা তোমালোকে y ৰ খহকও একে বনাইখিনি অংকটো কৰিব পাৰিবা এতিয়া চাই লোৱা এতিয়া সেকেন্ড স্টেপটো আমি কি কৰিম এই দুটা সমীকৰণক প্লাস কৰিম বা এই দুটা সমীকৰণক মাইনাস কৰিম এতিয়া আমি সমীকৰণ দুটাক কেতিয়া প্লাস কৰিম বা কেতিয়া মাইনাস কৰিম হেতু চাই লোৱা যদি এই দুয়োটাৰ সাইন যাৰ খহকটো একে আছে x ৰ খহক ইয়াতে একে আছে তো তাৰ আগৰ সাইনটো চাম যদি y ৰ খহকটো একে ওলায় তাৰ আগৰ সাইনটো চালু হয় তো ইয়াতে x ৰ সাইনটো চাম চাই লোৱা ইয়াৰ আগত কি আছে সাইনটো প্লাস ইয়াৰ আগতো সাইন কি আছে প্লাস যদি একো নাই প্লাস তো যদি সাইনটো একে আছে তেতিয়া আমি সমীকৰণ দুটা মাইনাস কৰিম যদি সাইনটো একে আছে সাইনটো প্লাস প্লাসও থাকিব পাৰে যদি সাইনটো দুয়োটাতে প্লাস প্লাস আছে বা দুয়োটাতে মাইনাস মাইনাস আছে তথাপিও আমি কি কৰিম মাইনাস কৰিম যদি সাইনটো অপোজিট থাকে এটাত প্লাস আৰু এটাত মাইনাস বা প্ৰথমটো মাইনাস সেকেন্ডটো প্লাস যদি সাইনটো অপোজিট থাকে তেতিয়া আমি কি কৰিম প্লাস কৰিম যদি সাইনটো একে থাকে তেতিয়া আমি কি কৰিম মাইনাস কৰিম তো সাইনটো একে আছে দুয়োটাতে প্লাস প্লাস তো আমি মাইনাস কৰিম 3 - 2 কৰিব পাৰিম বা 2 - 3 কৰিব পাৰিম জি কৰিলো হৈ যায় চাই লো আমি 3 - 2 কৰিলম 3 - 2 কৰি দিয়া तो इक्वेशन नंबर 3 माइनस इक्वेशन नंबर 2 तो এতিয়া মাইনাস কৰাৰ নিয়মটো কি হয় এই 3 ৰ লেফট হ্যান্ড সাইডৰ লগত 2 ৰ লেফট হ্যান্ড সাইডটো মাইনাস কৰা আকৌ মাজত সাইনটো জি আছে সেইটোৱে তো ইকুৱেলৰ সাইন আছে তো ইকুৱেল মাজত আহিব আকৌ 3 ৰ ৰাইট হ্যান্ড সাইড মাইনাস 2 ৰ ৰাইট হ্যান্ড সাইড তো লিখি লোৱা 2x + 2y কি কৰিছো মাইনাস কৰিছো তো মাইনাস কৰাৰ লগে লগে ব্র্যাকেটটো দিবলৈ না পাহৰিবা কাৰণ এই মাইনাসে ভিতৰৰ সাইনটো চেঞ্জ কৰি দিয়ে যদি প্লাস আছে মাইনাস কৰি দিয়ে যদি মাইনাস আছে প্লাস কৰি দিয়ে চাইলো 3 - 2 2ত কি আছে 2x - 3y = এতিয়া 3 ৰ ৰাইট হ্যান্ড সাইডত কি আছে 10 মাইনাস 2 ৰ ৰাইট হ্যান্ড সাইডত কি আছে 4 তো 10 - 4 এতিয়া চাইলো 2x plus 2y minus ইয়াৰ আগত যদি সাইন একো নাই কি আছে প্লাস প্লাসে মাইনাসে মাইনাস 2x মাইনাসে মাইনাসে প্লাস 3y = 10 ৰ পৰা 4 গলে কিমান 6 এতিয়া চাইলো -2x plus 2x কেনসেল ইয়াতেও দুটা x আছে ইয়াতে দুটা x ৰ পৰা দুটা x কি হৈ আছে মাইনাস হৈ আছে তো থাকিল 0 যদি 0 থাকে কাটা কাটি যাব 2x কেনসেল তো থাকিল কিমান ইয়াতে চাইলোৱা 2y plus 3y মানে 5y = কিমান 6
যদি ইয়াৰ পৰা মই y ৰ মানটো ওলাব বিচাৰো তো কি কৰিম চাই লোৱা y = 6 এটো 5 টো মাল্টিপ্লাই হৈছে ইফালে আনিলে কি হ'ব ডিভাইড হ'ব তো 6/5 তো y ৰ ভ্যালুটো ওলাল বা y ৰ মানটো আমাৰ কিমান ওলাল 6/5 এতিয়া যদি আমি y ৰ মানটো ইয়াতে বহাম x ৰ মান ওলাব বা আমি y ৰ মান ইয়াতেও বহাম x ৰ মান ওলাব বা আমি ইয়াতেও y ৰ মান বহাব পাৰো x ৰ মান ওলাব যদি আমি ইয়াতে y ৰ মান বহাম তো 2 * y ৰ মানটো মাল্টিপ্লাই হ'ব ইয়াতে 3 * y ৰ মানটো মাল্টিপ্লাই হ'ব যদি ইয়াতে আমি y ৰ মান বহাম তো 1 * মাল্টিপ্লাই কৰা নকৰা একে কথা হিমানে হয় তো আমি একত বহাই দিম তো মাল্টিপ্লাই কৰিব নালাগে তো y ৰ মান কৰা y ৰ মান একত বহুৱাই যদি y ৰ মান একত বহুৱা কি আছে x + y = 5 আছে তো y ৰ জায়গাত y লিখিম y ৰ জায়গাত y ৰ মান লিখিম তো মান কি আছে 9 মুছি গেল নেকি ওপৰৰ 9 y ৰ মান আছে 6/5 তো লিখি দিয়া 6/5 x = এইটো 5 এইটো 6/5 প্লাস আছে ইফালে গলে -6/5 তো ইয়াৰ তলত 1 আছে তো এলসিএম কি আহিব 5 আৰু 1 ৰ এলসিএম 5 আহিব এতিয়া এইটো 1 এদি 5 ক কেইবাৰ যাও 5 বাৰ তো হেতু 5 ইয়াৰ লগত মাল্টিপ্লাই 5 5 গুণ 25 মাইনাস এইটো 5 এদি এইটো 5 ক একবাৰ যাব তো হেতু এক ইয়াৰ লগত মাল্টিপ্লাই 6 গুণ 6 তো 25 ৰ পৰা 6 গলে কিমান 25 ৰ পৰা 6 গলে 19 তো 19/5 therefore x = 19/5 and আৰু y = কিমান y = কত আছে 6/5 y = 6/5 তো এইটো আমাৰ সলিউশন বা এইটো আমাৰ এনসার তোমালোকে বুলি কব পাৰা তো এতিয়া আমি নেক্সট কোয়েশ্চন কৰাৰ আগত এই কোয়েশ্চনক আমি y ৰ খকটো একে বনাইখিনি সলিউশন কৰাৰ চেষ্টা কৰিম যাতে তোমালোকৰ কনসেপ্টটো একদম ক্লিয়াৰ হওক তো চাই লোৱা y ৰ খক একে বনাই আমি কেনেকৈ কৰিম চাই লোৱা y ৰ খকটো আমি একে বনাম তো কেনেকৈ বনাম চাই লোৱা এটো ইকুৱেশ্যন নম্বৰ 2 আছিল এতিয়া y ৰ খকটো আমি কেনেকৈ একে বনাম ইয়াতে y ৰ খক কিমান আছে 3 আছে ইয়াতেও 3 বনাব লাগিব তো 1 আছে 1 ৰ লগত 3 মাল্টিপ্লাই কৰিলে কিমান হ'ব 3 তো গোটেই ইকুৱেশ্যনৰ লগত 3 মাল্টিপ্লাই কৰিম আমি খালি ইয়াক 3 মাল্টিপ্লাই কৰিব নোৱাৰিম মাজত ইকুৱেল সাইনটো বেলেন্স হ'ব লাগে যদি ইফালে 3 মাল্টিপ্লাই কৰিম ইফালে ডাঙৰ হৈ যাব সেই কাৰণে গোটেই ইকুৱেশ্যনৰ লগত 3 মাল্টিপ্লাই কৰিম তো চাই লোৱা 3 মাল্টিপ্লাই কৰিছো কাৰ লগত 1 ৰ লগত তো 1 * 3 3x + 1 * 3 3y = 5 * 3 5 3 গুণ কিমান 15 ইয়াক আমি সমীকৰণ নম্বৰ 3 বুলি ধৰি লম তো চাই লোৱা এই 2 আৰু 3 কে আমি সলিউশন কৰিম কাৰণ ইয়াতে y ৰ খক 3 আছে ইয়াতে y ৰ খক 3 আছে এতিয়া প্লাস কৰিম নে মাইনাস কৰিম চাই লোৱা ইয়াতে মাইনাস আছে ইয়াতে প্লাস আছে মানে সাইনটো অপোজিট আছে তো আমি কি কৰিম যদি সাইনটো অপোজিট আছে আমি প্লাস কৰি দিম তো 3 + 2 কৰি দিয়া যদি সাইনটো অপোজিট থাকে তেতিয়া প্লাস কৰিবা যদি সাইনটো একে থাকে প্লাস প্লাস থাকে বা মাইনাস মাইনাস যদি একে থাকে তেতিয়া তোমালোকে মাইনাস কৰিবা তো 3 + 2 তো লিখা 3 ত আছে কি 3x + 3y 3x + 3y প্লাস কৰিছো 2 2x - 3y = 3 ত কি আছে 15 রাইট হ্যান্ড সাইডত 15 প্লাস ইয়াতে আছে 4 তো চাইবা -3y + 3y cancel 3x + 2x তো 5x = 15 আৰু 4 কিমান 19 তো ইয়াৰ পৰা চাই লোৱা x = কিমান 19/5 তো x ৰ মান ওলাল 19/5 এতিয়া আমি x ৰ মান যদি একত বহাই দিম y ৰ মান ওলাই যাব therefore x ৰ মান একত বহুৱাই x ৰ মান একত বহুৱাই বা 2 তো বহাব পাৰা 3 তো বহাব পাৰা এনসাৰটো ওলাই যাব x ৰ মান যদি একত বহাম একত কি আছে x + y = 5 আছে তো x ৰ জায়গাত x নিলিখিম x ৰ জায়গাত x ৰ মান লিখিম 19/5 লিখিম তো চাই লোৱা y = 5 মাইনাস এটো প্লাস 19/5 হয় যদি ইয়াৰ আগত একো সাইন নাই তো প্লাসৰ সাইন আছে তো ইফালে গলে মাইনাস হ'ব 19/5 হৈ যাব 5 ৰ তলত যদি একো নাই 1 তো 1 আৰু 5 ৰ এলসিএম কিমান 5
তো এইটো 1 এদি এইটো 5ক 5 বাৰ যাব সেইটো 5টো ইয়াৰ লগত মাল্টিপ্লাই 5 5 গুণ 25 মাইনাস এইটো 5 এদি এইটো 5ক একবাৰ যাব তো সেইটোৱে 19ৰ লগত মাল্টিপ্লাই 19 ইনটু 1 কৰিলে 19 হৈ যাব তো 25 minus 19 কৰিলে কিমান 6/5 তো আহিল আমাৰ এনসাৰ 6/5 y ৰ মান আহিল 6/5 therefore x is equal to 19/5 y is equal to 6/5 আমাৰ ওলাল এনসাৰ আমাৰ ওলাল এনসাৰ তো বুজি পাইছা চাগে এতিয়া আমি কোৱেশ্চন নম্বৰ 2 টো সলিউশন কৰিম তো 2 ত কি দি আছে সমীকৰণ জোৰ চাই লবা 1 और 2 क्वेश्चन नंबर 1 और 2 আমাক সমীকরণ জোর দিয়া আছে কি দিয়া আছে এটা সমীকরণ দিয়া আছে 3x plus 4y is equal to কিমান is equal to 10 আৰু এটা সমীকরণ দিয়া আছে 2x minus 2y is equal to 2 2x minus 2y is equal to 2 ইয়াক ইকুৱেশ্যন 1 বুলি ধৰি লম আৰু ইয়াক ইকুৱেশ্যন নম্বৰ 2 বুলি ধৰিলাম তো এতিয়া চাই লোৱা এতিয়া যদি আমি x ৰ সহগ একে বনাব বিচাৰো এই 2 ক 3 বনাব নোৱাৰো বা 3 ক 2 বনাব নোৱাৰো 2 ৰ মাল্টিপ্লিকেশনত 3 আহিব নেকি 3 নাহে 2 গুণ 2 2 গুণ 4 আহিব 3 নাহে একেলগে আৰু 3 ৰ মাল্টিপ্লিকেশনত কত বা 2 আহিব নেকি মাল্টিপলত 3 গুণ 3 3 গুণ 6 2 নাহিব এতিয়া আমি কি কৰিব লাগিব এই দুটাৰ এলসিএম ভাবিব লাগিব 3 আৰু 2 ৰ এলসিএম কিমান 6 তো ইয়াকো 6 বনাব লাগিব ইয়াকো 6 বনাব লাগিব আৰু দুটা সমীকৰণটো আমাৰ বনি যাব যদি x ৰ সহগটো একে বনাব বিচাৰা আমি কি কৰিব লাগিব তোমালোকে চাই লোৱা আমি কি কৰিব লাগিব 1 নম্বৰ সমীকৰণৰ লগত 2 মাল্টিপ্লাই কৰিব লাগিব তেতিয়া 2 3 গুণ 6 হৈ যাব যদি আমি 1 ৰ লগত 2 মাল্টিপ্লাই কৰো আৰু 2 ৰ লগত 3 মাল্টিপ্লাই কৰো তেতিয়া আমাৰ x ৰ সহগটো একে হৈ যাব কিন্তু যদি আমি y ৰ সহগটো একে বনাব বিচাৰো আৰু এটা সমীকৰণ বনিব দুটা সমীকৰণ নবনে কিয় চোৱাচোন ইয়াতে y ৰ সহগ কিমান আছে 2 আছে যদি এই ইকুৱেশ্যন নম্বৰ 2 ৰ লগত যদি আমি 2 মাল্টিপ্লাই কৰো তো 2 2 গুণ 4 হৈ যাব এইটো 4 আছে আগৰে পৰা তো 4 4 হৈ যাব আৰু এটা সমীকৰণ বনি যাব তো আমি y ৰ সহগটো একে বনোৱাৰ চেষ্টা কৰিম তো y ৰ সহগটো একে বনাম তো আমি কি কৰিম 2 into 2 মাল্টিপ্লাই কৰিম কাৰ লগত সমীকৰণ নম্বৰ 2 ৰ লগত 2 into 2 কৰিম এতিয়া চাই লোৱা কি হ'ব 2 দুগুণ 4x minus 2 দুগুণ 4y is equal to 2 দুগুণ 4 তো ইকুৱেশ্যন নম্বৰ কিমান ইকুৱেশ্যন নম্বৰ 3 এতিয়া ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 3 ক আমি সলিউশন কৰিম তো চাই লোৱা ইয়াতে y ৰ সহগ কিমান 4 ইয়াতে y ৰ সহগ কিমান 4 sin 2 ইয়াতে প্লাস আছে ইয়াতে মাইনাস আছে অপোজিট আছে তো প্লাস কৰিম তো ইকুৱেশ্যন 3 প্লাস ইকুৱেশ্যন নম্বৰ 1 কৰিম তো 3 ত চাই লোৱা 4x minus 4y কি কৰিছো প্লাস কৰিছো ইয়াতে কি আছে 3x plus 4y is equal to 4 plus 10 তো চাই লোৱা কি হ'ব plus 4y minus 4y cancel তো 4x plus 3x কিমান 7x is equal to 10 আৰু 4 14 x is equal to 14/7 is equal to 2 7 দুগুণ 14 তো 2 বাৰ যাব তো आंसर 2 x ৰ মান ওলাইছে 2 এতিয়া x ৰ মান কত বহাম একতো বহাব পাৰা দুইতো বহাব পাৰা তিনিতো বহাব পাৰা আমি একতে বহাই দিম x ৰ মান একত বহাই x ৰ মান একত বহাই তো যদি আমি x ৰ মান একত বহাম তো কি হৈ যাব চাই লোৱা 3 into x তো x ৰ মান কিমান আছে 2 বহাই দিয়া 2 plus 4y is equal to কিমান 10 3 দুগুণ 6 plus 4y is equal to 10 4y is equal to 10 এটো 6 টো ইফালে গলে -6 y is equal to 10 ৰ পৰা 6 গলে কিমান 4 এটো y ৰ লগত 4 মাল্টিপ্লাই হৈ আছে ইফালে আনিলে ডিভাইড হৈ আহিব তো 4/4 মানে কিবাৰ যাব একবাৰ যাব তো 4 ক 4 দি একবাৰ যাব therefore x is equal to কিমান 2 y is equal to কিমান 1 এইটো আমাৰ হৈছে সলিউশন বা সমাধান তো বুজি পাইছা চাগে এতিয়া আমি ইয়াক x ৰ সহগ একে বনাইখিনি সলিউশন কৰিম নেকি তো চাই লোৱা যদি কৰিব বিচাৰা
যদি আমি xৰ সহগটো একে বনাব বিচাৰো তেতিয়া আমি সমীকৰণ 1ৰ লগত মাল্টিপ্লাই কৰিব লাগিব কিমান সমীকৰণ 1ৰ লগত মাল্টিপ্লাই কৰিব লাগিব তোমালোকৰ 2 তো চাই লোৱা 3 দুগুণ 6x হৈ যাব এইটো প্লাস 4 দুগুণ 8y হৈ যাব এইটো ইকুয়াল টু 2 দুগুণ 20 হৈ যাব এইটো তো এইটো ইকুৱেশ্যন নম্বৰ 3 আৰু এটা ইকুৱেশ্যন বনাব লাগিব এতিয়া 2 ৰ লগত কিমান মাল্টিপ্লাই কৰিব লাগিব 2 নম্বৰ ইকুৱেশ্যনৰ লগত আমি 3 মাল্টিপ্লাই কৰিব লাগিব তেতিয়া 3 দুগুণ 6 হ'ব এইটো তো এইটো হ'ব 6x মাইনাস 3 মাল্টিপ্লাই কৰিছো 3 দুগুণ 6y ইকুয়াল টু 3 দুগুণ 6 তো এইটো ইকুৱেশ্যন নম্বৰ কিমান ইকুৱেশ্যন নম্বৰ 4 এতিয়া আমি এই দুটা ইকুৱেশ্যনক সলিউশন কৰিম চাই লোৱা ইয়াতে y ৰ সহগ কিমান সৰি ইয়াতে x ৰ সহগ কিমান 6 ইয়াতেও x ৰ সহগ কিমান 6 তো x ৰ সহগটো আমি একে বনালো এতিয়া আমি কি কৰিম sin টো একে আছে তো মাইনাস কৰিম 3 মাইনাস 4 কৰিব পাৰা বা তোমালোকে 4 মাইনাস 3 ও কৰিব পাৰা তো 3 ত কি আছে 6x প্লাস 8y কি কৰিছো মাইনাস তো ব্র্যাকেট 6x মাইনাস 6y ইকুয়াল টু ইয়াতে কি আছে 20 মাইনাস 6 সাইড এতিয়া ব্র্যাকেটটো উঠাই দিয়া 6x প্লাস 8y মাইনাস 6x মাইনাসে মাইনাসে প্লাস 6y ইকুয়াল টু 20 ৰ পৰা 6 গলে 14 মাইনাস 6x প্লাস 6x ক্যান্সেল 8y প্লাস 6y মানে 14y ইকুয়াল টু কিমান 14 যদি ইয়াৰ পৰা আমি y ৰ মানটো লব বিচাৰো y ইকুয়াল টু 14 ডিভাইডেড বাই 14 ইকুয়াল টু 1 তো y ৰ মান ওলাল কিমান 1 এতিয়া আমি y ৰ মানটো যদি আমি 1 বা 2 বা 3 বা 4 বহাই দিম যত বহালেও x ৰ মানটো ওলাব আমি y ৰ মান কত বহাই দিম y ৰ মান আমি 1 বহাই দিম y ৰ মান 1 বহুৱাই উলাই দিয়া 3x plus 4y y ৰ জায়গাত y নিলিখিম y ৰ মান লিখিম 1 4 into 1 is equal to 10 3x is equal to 10 এটো 4 into 1 মানে 4 4 টো ইফালে গলে মাইনাস হ'ব মাইনাস 4 এটো প্লাস 4 আছে তো x is equal to 3 মাল্টিপ্লাই হৈছে ডিভাইডেড আহিব 3 10 ৰ পৰা 4 গলে কিমান 6 তো 3 দুগুণ 6 তো आंसर আহিল 2 therefore x is equal to 2 আৰু y is equal to কিমান y is equal to 1 এইটো তোমালোকৰ आंसर তো এনেকৈ তোমালোকে x ৰ হক বা y ৰ হকটো একে বনাইখিনি সলিউশন কৰিব পাৰিবা তো কোৱেশ্চন নম্বৰ 3 টো চাই লোৱা কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 ত কি দিয়া আছে চাই লোৱা কোৱেশ্চন নম্বৰ 3 ত দিয়া আছে এটা সমীকৰণ দিয়া আছে 3x 5y 3x 5y -4 equal to 0 দিয়া আছে ইয়াক আমি কি কৰিম -4 ক ইফালে লম তো +4 হৈ যাব equal to +4 হৈ যাব ইয়াক ইকুৱেশ্যন নম্বৰ 1 বুলি ধৰি লম তেনেকৈ আৰু এটা সমীকৰণ দিয়া আছে 9x equal to দিয়া আছে 2y + 7 আমি কি কৰিম চাইলোৱা 9x এটা 2y টো ইফালে আনা -2y হৈ যাব equal to কিমান equal to 7 ইয়াক ইকুৱেশ্যন নম্বৰ 2 বুলি ধৰি লম হেতু আছে না হেতুৱে কোৱেশ্চন নম্বৰ 3 টো তো চাইলোৱা কেনেকৈ কৰিবা ইয়াতে x ৰ হক 3 আছে ইয়াতে x ৰ হক 9 আছে তো 3 ক আমি 9 বনাব পাৰো আৰামছে 3 মাল্টিপ্লাই কৰি দিম ইকুৱেশ্যন 1 ৰ লগত বা তোমালোকে এটো ইয়াৰ হক কিমান আছে 5 আছে ইয়াৰ হক কিমান 2 আছে এই দুটাকে 10 বনাব লাগিব ইয়াৰ লগত 5 মাল্টিপ্লাই কৰিব লাগিব আৰু এটা সমীকৰণ বনিব আৰু ইয়াৰ লগত মানে 2 মাল্টিপ্লাই কৰিব লাগিব আৰু এটা সমীকৰণ বনি যাব মানে 4টা সমীকৰণ বনি যাব যেতিয়া তোমালোকে y ৰ হকটো একে বনাবা কিন্তু যদি আমি x ৰ হক একে বনাম আৰু এটা সমীকৰণ বনিব আৰু শেষ তাৰ পৰা সলিউশন কৰিম চাইলো এতিয়া আমি কি কৰিম সমীকৰণ 1 ৰ লগত 3 মাল্টিপ্লাই কৰিম কাৰ লগত সমীকৰণ 1 ৰ লগত তো চাইলো কি হয় 3 3 গুণ 9x minus 5 3 গুণ 15y equal to 3 4 গুণ 12 ইয়াক ইকুৱেশ্যন নম্বৰ 3 বুলি ধৰি লম সমীকৰণ নম্বৰ 3 এতিয়া চাইলো ইয়াতেও x ৰ হক 9 ইয়াতেও x ৰ হক 9 তো
এক্সৰ সহগটো আমি একে বনাই ললোঁ এতিয়া আমি কি কৰিম মাইনাস কৰিম কাৰণ দুটাতে সাইন একে আছে ইয়াতেও প্লাস এতিয়া আমি কি কৰিম 3 - 2 কৰিম বা তোমালোকে 2 - 3 কৰিব পাৰা এতিয়া চাইলা 3 কি আছে 9x minus 15y minus কৰিছো 2 কি আছে চাইলা 9x minus 2y is equal to 3 কি আছে চাইলা 12 minus 2 কি আছে 7 3 - 2 কৰি ললো এতিয়া চাইলা 9x minus 15y minus 9x minus a plus 2y is equal to 12 পৰা 7 গলে কিমান 5 এতিয়া চাইলা minus 9x plus 9x cancel এতে 2y ৰ পৰা 15y গৈছে কিমান থাকিব 13y minus 13y is equal to 5 ইয়াৰ পৰা যদি y ৰ মানটো উলাব বিচাৰো কি হ'ব minus 5/13 তোমালোকে ভাবিব পাৰা এটো minus 13 আছিল ইফালে আহিলে 5/-13 হ'ব লাগিছিল minus 5/13 কেনে গল তো চাইলো কেনে গল আমি কি কৰিম দুয়ো পিনে মাইনাস দি মাল্টিপ্লাই কৰিম যদি দুয়ো পিনে মাইনাস দি মাল্টিপ্লাই কৰো তো মাইনাস এ প্লাস হ'ব 13y is equal to এটো প্লাস এ minus 5 হ'ব এতিয়া চাইলো y is equal to minus 5/13 to multiply হৈছে ইফালে আহিলে ডিভাইড তো minus 5/13 হ'ল y ৰ মান এতিয়া y ৰ মানটো আমি কত বহাই দিম y ৰ মানটো 1 তো বহাব পাৰো 2 তো বহাব পাৰো 3 তো বহাব পাৰো তো y ৰ মান আমি কত বহাই দিম y ৰ মান 2 ত বহাই দিম যদি 2 ত বহাও তো মাল্টিপ্লাই সৰু সংখ্যাৰ লগত কৰিব লাগিব বা 3 তো বহাব পাৰা বা 1 তো বহাব পাৰা 1 ত বহাই দিম চাইলো y ৰ মান 1 ত বহুৱাই যদি y ৰ মান তোমালোকে 1 ত বহুৱা তো চাইলো 3x minus 5 into y y মানে minus 5/13 minus 5/13 5y is equal to 4 3x minus a plus 5 5 গুণ 25/13 is equal to 4 এতিয়া চাইলো 3x is equal to 4 minus 25/13 ইয়াৰ তলত 1 আছে তো এলসিএম লৈ লোৱা 3x is equal to 13 আৰু 1 ৰ এলসিএম কিমান 13 এইটো একেদি 13 কেবাৰ যাব 13 বাৰ তো সেইটো 13 ইয়াৰ লগত মাল্টিপ্লাই 13 4 গুণ 52 52 minus 25 এইটো 13 দিয়াক 13 বাৰ সরি একবাৰ যাব 13 গুণ 13 তো একবাৰ যাব সেইটো একটু ইয়াৰ লগত মাল্টিপ্লাই 25 1 যা 25 তো চাইলো কি হ'ব 3x is equal to ইয়াৰ পৰা এইটো হ'ল 27/13 এইটো 3 মাল্টিপ্লাই আছে ইফালে আহিলে ডিভাইড হ'ব ডিভাইড হৈ কিনে তলত আহিব 3 13 3 গুণ 39 39 ওপৰত আহিব 27 তো কাটাকাটি যাব নেকি যাব কি এদি 3 এদি যাব কৰি দিয়া 3 9 গুণ 27 3 গুণ 3 3 গুণ 9 তো 9/13 তো উলাল आंसर তো এটা -5/13 therefore x is equal to 9/13 আৰু y is equal to কিমান আৰু y is equal to -5/13 এনেকৈ আমি কৰিব পাৰো অপোনেন্ট পদ্ধতিত সলিউশন তো নেক্সট কোৱেশ্চনটো চাই লোৱা কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 ত দিয়া আছে এতিয়া কোৱেশ্চন নম্বৰ 1 অৰ 4 টো আমি কৰিম 1 অৰ 4 ত দিয়া আছে চাই লোৱা x/2 + 2y/3 1 অৰ 4 1 অৰ 4 ইয়াতে দিয়া আছে x/2 + 2y/3 is equal to -1 দিয়া আছে এতিয়া আমি কি কৰিম ইয়াক চাই লোৱা 2 আৰু 3 ৰ এলসিএম লম লসাগু লম 2 আৰু 3 ৰ এলসিএম কি হ'ব 6 এতিয়া এই 2 দি এই 6 কেইবাৰ যাব 3 বাৰ তো হেতু 3 ইয়াৰ লগত মাল্টিপ্লাই কৰিবা 3x হৈ যাব প্লাস এইটো 3 দি কেইবাৰ 2 বাৰ তো হেতু 2 ইয়াৰ লগত মাল্টিপ্লাই কৰা 2 2 যা 4y is equal to -1 ইয়াৰ তলত যদি একো নাই কি থাকে 1
সকলো সংখ্যাৰ তলত যদি একো নাই কি থাকে 1 থাকে এতিয়া ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিয়া 3x + 4y * 1 কৰা হেতুই হ'ব 3x + 4y 1 ৰ লগত মাল্টিপ্লাই কৰিলেও কোনো চেঞ্জ নহয় = 6 * -1 কৰিলে -6 হৈ যাব ইয়াক ইকুৱেশ্যন নম্বৰ 1 বুলি তোমালোকে ধৰি দিয়া সমীকৰণ নম্বৰ 1 বুলি ধৰি দিয়া আৰু এটা সমীকৰণ আমাক দিয়া আছে সমীকৰণটো কি দিয়া আছে চাই লোৱা আৰু কি দিয়া আছে x - y/3 x - y/3 is equal to 3 ইয়াৰ তলত যদি একো নাই কি থাকে 1 তো 3 আৰু 1 ৰ এলচিএম লৈ লোৱা কি আহিব এলচিএম টো 3 আহিব এলচিএম টো আহিব 3 এতিয়া a2 1 দি 3 ক 3 বাৰ যাব ইয়াৰ লগত 3 মাল্টিপ্লাই কৰা 3x minus a2 3 দি ইয়াক একবাৰ যাব তো ইয়াৰ লগত 1 মাল্টিপ্লাই কৰা 1 * y মানে y = 3 যদি একো নাই তলত কি থাকে 1 এতিয়া ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিয়া 3x - y * 1 কৰিলে কি হ'ব 3x - y = 3 * 3 কৰিলে কিমান 9 ইয়াক আমি ইকুৱেশ্যন নম্বৰ 2 বুলি ধৰি দিম এতিয়া চাই লোৱা এতিয়া আমি কি কৰিম হয়তো x ৰ খক একে বনাম নহলে y ৰ খক একে বনাম আমি বনাব লগিয়াই হোৱা নাই চাই লোৱা ইয়াতে x ৰ খক কিমান আছে 3 ইয়াতেও x ৰ খক কি আছে 3 তো আমি বনাব লগিয়া হোৱা নাই তো নিজে 3 3 আছে ইকুৱেল আছে তো চাই লোৱা এতিয়া কি কৰিম প্লাস কৰিম নে মাইনাস কৰিম ইয়াৰ আগত সাইন কি আছে প্লাস ইয়াৰ আগত সাইন কি আছে প্লাস সাইন টু একে আছে তো মাইনাস কৰিম তো কৰি দিয়া 2 - 1 2 - 1 দুইত কি আছে লিখা লেফট হ্যান্ড সাইডত 3x - y 3x - y কি কৰিছো মাইনাস কৰিছো তো ব্ৰেকেট দিয়া 1 ৰ লেফট হ্যান্ড সাইডত কি আছে 3x + 4y লিখি লোৱা 3x + 4y is equal to 2 ৰ ৰাইট হ্যান্ড সাইডত আছে 9 minus 1 ৰ ৰাইট হ্যান্ড সাইডত আছে -6 লিখা ইয়াতে -6 এতিয়া চাই লোৱা 3x - y এটো মাইনাস এ প্লাস এ -3x minus a plus a minus 4y is equal to 9 minus a plus 6 9 plus 6 মানে কিমান 15 চাইবা minus 3x plus 3x cancel গেল minus y minus 4y minus 5y is equal to 15 এতিয়া যদি আমি দুয়ো পিনে মাইনাস এ দি মাল্টিপ্লাই কৰো এটো minus a plus 5y হৈ যাব is equal to এটো plus a minus 15 হৈ যাব আমি কি কৰিছো দুয়ো পক্ষে মাইনাস এ দি মাল্টিপ্লাই কৰিছো তো চাইবা y is equal to -15/5 তো 5 3 * 15 তো কেইবাৰ গল 3 তো -3 y ৰ ভ্যালু লৈছে -3 এতিয়া আমি y ৰ মানটো 2 ত বহালেও আৰু 1 ত বহালেও কিহৰ মান ওলাই আহিব x ৰ মান ওলাই আহিব তো আমি কত বহাই দিম 2 ত বহাই দিম বা 1 তো তোমালোকে বহাব পাৰা y ৰ মান 2 ত বহুৱাই মই 2 ত কিয় বহাইছো কোৱাচোন মই 2 ত সেই কাৰণে বহাইছো চাই লোৱা যদি মই y ৰ মান ইয়াতে বহাই দিম তো কিবা মাল্টিপ্লিকেশ্যন কৰিব লাগিব নেকি কৰিব নালাগে যদি মই 1 ত y ৰ মানটো বহাই দিম 4 ৰ লগত মাল্টিপ্লাই হৈছে তো মাল্টিপ্লাই কিয় কৰিম টানটো কিয় বনাম ইজি কৈ কৰিম তো চাই লোৱা y ৰ মান 2 ত বহুৱাই 3x minus y y ৰ জাগাত y নিলিখিম y ৰ মান লিখিম y ৰ মান -3 লিখিম লিখি দিয়া -3 is equal to 9 আছে is equal to 9 এতিয়া চাই লোৱা 3x minus a plus 3 is equal to 9 এতিয়া কি কৰিবা এইটো তিনিটো ইফালে লৈ দিয়া 3x is equal to 9 এইটো plus 3 ইফালে গলে কি হ'ব -3 চাই লোৱা x is equal to 3 মাল্টিপ্লাই হৈ আছে ইফালে আহিলে ডিভাইড 3 9 ৰ পৰা 3 গলে কিমান 6 তো 3 2 6 তো আহিল কিমান 2 therefore x is equal to 2 আৰু y is equal to কিমান ওলাইছে y is equal to কত গল y ৰ মান y is equal to -3 এইটো তোমালোকৰ এনসার বা তোমালোকৰ সমাধান তো বুজি পাইছা সাগে এতিয়া কোৱেশ্চন নম্বৰ কিমান কৰিম কোৱেশ্চন নম্বৰ 5 টু কৰিম ভেৰি ইজি হয় অপনয়ন পদ্ধতিটো যদি তোমালোকক এক্সামত পদ্ধতিটো মেনশন নকৰাকৈ আহে তেতিয়া তোমালোকে যেটো পদ্ধতি ইজি লাগে হেতু পদ্ধতিত আৰামসে সলিউশন কৰিব পাৰিবা
যিকোনো পদ্ধতি ইউজ কৰিব পাৰিবা যদি পদ্ধতিটো মেনশন কৰা নাথাকে এতিয়া চাই লোৱা question নম্বৰ কিমান কৰিম question নম্বৰ 5 question নম্বৰ 5 ত দিয়া আছে চাই লোৱা 3y/2 3y/2 minus 5x/3 5x/3 is equal to minus 2 এতিয়া আমি কি কৰিম এই দুটাৰ এলসিএম লম এলসিএম টু কিমান আহিব 6 এইটো 2 এ দিয়া কেইবাৰ যাব 3 বাৰ তো ইয়াৰ লগত কৰা 3 মাল্টিপ্লাই তো 3 3 গুণ 9y মাইনাস এইটো 3 দিয়া কেইবাৰ যাব 2 বাৰ তো সেইটো 2 ইয়াৰ লগত মাল্টিপ্লাই 5 দুগুণ 10x is equal to minus 2 যদি তলত একো নাই কি থাকে 1 এতিয়া ক্রস মাল্টিপ্লিকেশন কৰি দিয়া এনেকৈ মাল্টিপ্লিকেশন কৰা 9y minus 10x into 1 কৰিলে কিমান হ'ব 9y minus 10x হ'ব তেনেকৈ এই দুটা মাল্টিপ্লাই কৰা 6 into minus 2 is equal to minus 12 ইয়াক আমি ইকুৱেশ্যন নম্বৰ 1 বুলি ধৰি লম তেনেকৈ আৰু এটা সমীকৰণ দিয়া আছে আৰু এটা সমীকৰণটো কি দিয়া আছে তোমালোকক y/3 plus x/3 y/3 plus x/3 is equal to 13/6 তো কৰা এলসিএম লোৱা 3 আৰু 3 ৰ এলসিএম কি আহিব 3 এ আহিব তো এইটো 3 দি এইটো 3 কেবাৰ একবাৰ তো ইয়াৰ লগত 1 মাল্টিপ্লাই 1 into y কৰিলে y তেনেকৈ এইটো x is equal to কিমান 13/6 তেনেকৈ ক্রস মাল্টিপ্লিকেশন কৰা আকৌ এনেকৈ 6 into y কৰিলে কি হ'ব 6y plus 6 into x কৰিলে 6x is equal to 13 3 গুণ কিমান 39 39 ইয়াক আমি ইকুৱেশ্যন নম্বৰ 2 ধৰিম নেকি ইয়াক আৰু সৰু কৰিম সৰু কেনেকৈ কৰিম গোটেই ইকুৱেশ্যনক আমি 3 দি ডিভাইড কৰিম তো 3 দি ডিভাইড গৈ আছে তো 3 দি ডিভাইড কৰিম তো কৰি দিয়া ইকুৱেলৰ লেফট হ্যান্ড সাইডতো আৰু ইকুৱেলৰ ৰাইট হ্যান্ড সাইডতো 3 দি ডিভাইড কৰা তো 3 দুগুণ 6 তো 2 বাৰ যাব 2y প্লাস 6 কাকো 3 দি 2 বাৰ যাব তো 2x is equal to ইয়াক কেইবাৰ যাব 3 গুণ 3 3 3 গুণ 9 তো 13 বাৰ যাব তো 2y plus 2x is equal to 13 ইয়াক ইকুৱেশ্যন নম্বৰ 2 বুলি আমি কি কৰিম ধৰিম এতিয়া চাই লোৱা এই দুটা সমীকৰণৰ y ৰ খ কিমান আছে ইয়াতে 9 ইয়াতে y ৰ খ কিমান 2 তো একে নাই যদি আমি 9 ক 2 বনাব পাৰিম নেকি নোৱাৰিম বা আমি 2 ক 9 বনাব পাৰিম নেকি নোৱাৰিম তেতিয়া এই 9 আৰু 2 ৰ আমি এলসিএম ভাবি ল'ব লাগিব তো এলসিএম কিমান 18 তো ইয়াকো 18 বনাব লাগিব ইয়াকো 18 বনাব লাগিব আৰু দুটা ইকুৱেশ্যন বনি যাব এতিয়া আমি x ক একে বনাব পাৰিম নেকি চাই লম ইয়াতে x ৰ খ কিমান 10 ইয়াতে x ৰ খ কিমান 2 ইয়াক আমি 10 বনাব পাৰিম কেনেকৈ চাই লোৱা যদি আমি এই গোটেই ইকুৱেশ্যনৰ লগত 5 মাল্টিপ্লাই কৰিম তো এতিয়া সরি যদি আমি এই গোটেই সমীকৰণৰ লগত 5 মাল্টিপ্লাই কৰিম তো আমাৰ এইটো আমাৰ কি হৈ যাব 10x হৈ যাব 5 * 2 10x 10x হৈ যাব তো আমি ইকুৱেশ্যন নম্বৰ 2 ৰ লগত 5 মাল্টিপ্লাই কৰিম তো চাই লোৱা 5 মাল্টিপ্লাই কৰিম কৰ লগত ইকুৱেশ্যন নম্বৰ 2 ৰ লগত তো চাই লোৱা 2 * y আছে 5 * 2 10y হৈ যাব তেনেকৈ প্লাস 5 * 2 10x হৈ যাব is equal to 13 5 গুণ কিমান 65 লিখি লোৱা 65 ইয়াক আমি ইকুৱেশ্যন নম্বৰ কিমান 3 বুলি ধৰি লম এতিয়া আমি কি কৰিম ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 3 ক সলিউশন কৰিম ইয়াৰ x ৰ খ 10 ইয়াতো x ৰ খ কিমান 10 ইয়াৰ আগত সাইন কি আছে প্লাস আৰু ইয়াৰ আগত সাইন কি আছে মাইনাস তো সাইন অপোজিট আছে তো আমি কি কৰিম প্লাস কৰিম তো দুটা ইকুৱেশ্যন প্লাস কৰি দিয়া ইকুৱেশ্যন 3 প্লাস ইকুৱেশ্যন 1 তো কৰা এইটো 10y প্লাস 10x প্লাস কৰিছো ইয়াৰ লেফট হ্যান্ড সাইডত চাই লোৱা 9y minus 10x is equal to ইয়াৰ রাইট হ্যান্ড সাইডত আছে 65 প্লাস ইয়াৰ রাইট হ্যান্ড সাইডত আছে -12 তো কৰি দিয়া -10x plus 10x cancel 10y plus 9y মানে কিমান 19y is equal to 65 plus মানে -12 65 এর পৰা 12 গলে কিমান 5 ৰ পৰা 2 গলে 3 6 ৰ পৰা 1 গলে 5 তো 53 তো y ৰ মানটো কিমান আহিব y ৰ মানটো আহি গল 53/19 তো 19 মাল্টিপ্লাই হৈ আছে ইফালে গলে ডিভাইড হৈ যাব তো
y ৰ মান আহিল 53/19 এতিয়া আমি y ৰ মান যদি 2 ত বহাম x ৰ মান ওলাই আহিব বা আমি y ৰ মান যদি 1 ত বহাম x ৰ মান ওলাই আহিব যদি আমি y ৰ মান 3 ত বহাম x ৰ মানটো আমাৰ ওলাই আহিব কিন্তু আমি যদি সহজভাৱে কৰিব বিচাৰো তো y ৰ মান আমি কত বহাম 2 ত বহাম চাই লোৱা y ৰ মান যদি ইয়াতে বহাম অনলি 2 মাল্টিপ্লাই হৈ আছে যদি ইয়াতে বহাই দিয়া 9 মাল্টিপ্লাই কৰিব লাগিব যদি ইয়াতে বহাই দিয়া 10 মাল্টিপ্লাই কৰিব লাগিব তো ইয়াতে বহাই দিম 2 ত therefore y ৰ মান কিমানত 2 ত 2 ত বহুৱাই বহাই দিয়া 2 ত কি হ'ব চাই লোৱা বহাইখিনি তো যদি আমি y ৰ মান 2 ত বহাম 2 into y ৰ মান কিমান আছে 53/19 plus 2x এইটো 2y plus 2x equal to 13 2x is equal to কিমান is equal to 13 তো কৰি দিয়া তলত আছে 19 ওপৰত 3 দুগুণ 6 5 দুগুণ 10 106 plus 2x is equal to 13 এতিয়া আমি কি কৰিম 2x ক ইয়াতে এৰি দিম 13 মাইনাস হ'ব ইফালে গৈ কিনি 106/19 তো লিখি দিয়া 106/19 এতিয়া ইয়াৰ তলত যদি একো নাই 1 তো এলসিএম লৈ লোৱা 19 আৰু 1 ৰ এলসিএম ইয়াতে কৰিম 2x is equal to 19 আৰু 1 ৰ এলসিএম কিমান আহিব 19 আহিব এইটো একেদি এইটো 19 ক কেবাৰ যাব 19 বাৰ যাব তো 13 19 ৰ লগত মাল্টিপ্লাই কৰা 13 into 19 তো কৰা 9 3 গুণ 27 ৰ 7 তাতে গলে কিমান 2 9 গুণ 9 10 11 3 গুণ 3 1 গুণ 1 তো যোগ কৰা 7 3 1 4 1 1 2 247 ইয়াতে আহিব 247 মাইনাস 9 a2 19 এদি a2 19 ক একবাৰ যাব তো 106 ৰ লগত এক মাল্টিপ্লাই 106 হ'ব 106 তো চাই লোৱা x ৰ লগত 2 মাল্টিপ্লাই আছে ইফালে আহি ডিভাইড হৈ আহিব তো x is equal to 19 into 2 2 তলত আহি যাব 7 ৰ পৰা 6 গলে কিমান 1 চাই লোৱা 24 ৰ পৰা 10 গলে কিমান 14 141 তো x is equal to আহিল 141/19 into 2 38 19 দুগুণ 38 তো therefore x ৰ মান আহিল কিমান 141 divided by 38 আৰু y ৰ মান কিমান আহিছিল y ৰ মান আহিছিল কত গেল y ৰ মান 53/19 y ৰ মান আহিছে আমাৰ 53/19 তো তোমালোকৰ এইটো হৈছে কোৱেশ্চন নম্বৰ 1 or 5 ৰ সলিউশন তো কোৱেশ্চন নম্বৰ 6 টো চাই লোৱা 1 or 6 1 or 6 ত কি দিয়া আছে চাই লোৱা 1 or 6 ত দিয়া আছে 1 or 6 ত তোমালোকৰ দিয়া আছে x minus y is equal to 3 ইয়াক ইকুৱেশ্যন নম্বৰ 1 বুলি আমি ধৰিম সমীকৰণ নম্বৰ 1 আৰু এটা দিয়া আছে x/3 plus y/2 আৰু x/3 plus y/2 x/3 plus y/2 is equal to কিমান is equal to 6 এতিয়া তোমালোকে ইয়াক কৰা 3 আৰু 2 ৰ এলসিএম কিমান 6 তো 3 দি 1 2 বাৰ তো 2x প্লাস 2 দি 1 3 বাৰ তো 3y is equal to 6 তলত যদি একো নাই 1 তো কৰা ক্রস মাল্টিপ্লিকেশন 2x plus 3y into 1 কৰিলে কি হ'ব 2x plus 3y হ'ব is equal to 6 into 6 কৰিলে 36 ইয়াক আমি ইকুৱেশ্যন নম্বৰ 2 ধৰিম এতিয়া চাই লোৱা ইয়াতে x ৰ হক কিমান 2 ইয়াতে x ৰ হক কিমান 1 ইয়াতে y ৰ হক কিমান 1 ইয়াতে y ৰ হক কিমান 3 ইয়াতে -1 আছে -2 এতে বাদ দিয়া আগত সংখ্যাটো কি আছে হেতু চাই লোৱা 1 আছে তো চাই লোৱা এতিয়া আমি কি কৰিম এই দুয়োটা সমীকৰণৰ x ৰ হকটো একে মনে দিম তো কি কৰিব লাগিব 2 মাল্টিপ্লাই কৰিব কাৰ লগত ইকুৱেশ্যন নম্বৰ 1 ৰ লগত তো কৰা 2 into x minus 2 into y is equal to 3 into 2 কৰিলে 6 3 2 6 তো ইকুৱেশ্যন নম্বৰ 3 এতিয়া আমি কি কৰিম এই দুটা ইকুৱেশ্যনক সলিউশন কৰিম প্লাস কৰিম বা মাইনাস কৰিম সাইনটো একে আছে তো মাইনাস কৰিম 3 minus 2 কৰি দিয়া বা 2 minus 3 কৰি দিয়া 2 minus 3 কৰি দিয়া যদি আমি 3 ৰ পৰা 2 মাইনাস কৰিম 6 ৰ পৰা 36 যাব -30 ওলাব তো মাইনাসত কি ওলাম তো 2 ৰ পৰা 3 কৰি দিয়া 2 ত কি আছে 2x plus 3y minus কৰিছো ব্ৰেকেট দিয়া 2x minus 2y
ইজ ইকুৱেল টু টুত কি আছে 36 মাইনাছ কৰিছোঁ 6 এতিয়া চাই লোৱা ব্ৰেকেটটো উঠাই দিয়া তোমালোকে এইটো দেখা পাই আছা না পোৱা নাই আকৌ ওকে তো চাই লোৱা ব্ৰেকেটটো উঠাই দিয়া 2x প্লাছ 3y মাইনাছ 2x মাইনাছে মাইনাছে প্লাছ 2y ইজ ইকুৱেল টু 30 36 পৰা 6 গ'লে কিমান 30 তো মাইনাছ 2x প্লাছ 2x কেনসেল 3y প্লাছ 2y মানে কিমান 5y লিখি দিয়া 5y ইজ ইকুৱেল টু কিমান 30 তো y ইজ ইকুৱেল টু কিমান হ'ব 30/5 5 6 গুণ কিমান 30 therefore y ৰ মান যদি আমি 1 বা 2 বা 3 বহাম যত বহাবা আমাৰ x ৰ মানটো ওলাই আহিব তো therefore y ৰ মান 1 বহাই দিম y ৰ মান 1 বহুৱাই কত 1 কি কৰিম বহাম 1 বহুৱাই চাই লোৱা x minus y মানে কিমান 6 is equal to কিমান আছে 3 এটো চাই লোৱা x minus y is equal to 3 x minus y মানে 6 বহাইছো is equal to 3 যে আছে হেতু লিখিছো খালি y ৰ জায়গাত y ৰ মানটো বহাইছো এতিয়া চাই লোৱা x is equal to 3 minus 6 ইফালে গলে কি হ'ব plus 6 to is equal to 9 therefore x is equal to 9 and y is equal to কিমান 6 এইটো আছে তোমালোকৰ সলিউশন বা সমাধান তো বুজি পাইছা সাগে আমি নেক্সট ভিডিওত কোয়েশ্চন নম্বৰ 2 ৰ যিমান কোয়েশ্চন আছে গোটেইখিনি সলিউশন কৰিম ল্যাঙ্গুৱেজৰ কোয়েশ্চন হয় একদম সহজভাৱে সলিউশন কৰিম